নমস্কাৰ খেতিয়ক বন্ধুসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ খেতিয়ক বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজত আলোচনা কৰিম এতিয়াৰ দিনত কৰা উন্নত জাতৰ ৰঞ্জিত ধানৰ বীজৰ ওপৰত আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে যে এতিয়াৰ দিনত ধানৰ খেতি কৰিব আপোনালোকে বীজ ভাণ্ডাৰ দোকানত ধানৰ বীজ ক্ৰয় কৰিবলৈ যাব তো উন্নত ধানৰ বীজ ভাল কোম্পানীৰ কোনটো ক্ৰয় কৰিব সকলোখিনি আলোচনা কৰিম ভিডিঅ'টো শেষলৈ চাই থাকিব ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো হাকচোন খেতিয়ক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ খেতিয়ক বন্ধুসকল আপোনালোকে ওপৰৰ স্ক্ৰীনত দেখিবলৈ পাইছে ৰামনগৰ সিড ফাৰ্ম প্ৰাইভেট লিমিটেড সোণালী ফসল কোম্পানীৰ ভেৰাইটি ৰঞ্জিত উন্নত ধানৰ বীজ এটো হৈছে 6 কিলোৰ পেকেট খেতিয়ক বন্ধুসকল 6 কিলোৰ এটা পেকেটেৰে আমি এবিঘা মাটিত ফুৰিব পাৰিম আৰু আপোনালোকে বীজ ভাণ্ডাৰ দোকানত যেতিয়া ধানৰ বীজ ক্ৰয় কৰিবলৈ যাব উন্নত ৰঞ্জিত ধানৰ বীজ তো আপোনালোকে সোণালী ফসল কোম্পানীৰ ৰঞ্জিত ধানৰ এটো বীজ ক্ৰয় কৰিবলৈ পাৰিব খুবেই ভাল হয় অধিক উৎপাদন আপোনালোকে লাভ কৰিব পাৰিব সাৰ পানী সময়মতে যোগান ধৰিলে আপোনালোকে ভবতকৈ উন্নত ৰিজাল্ট লাভ কৰিব পাৰিব খেতিয়ক বন্ধুসকল ৰঞ্জিত ধান পানী জমা থকা মধ্যমীয়া তথা দ মাটিৰ বাবে উপযুক্ত জাত হয় ধান খেতিৰ পৰা খেতিয়কসকলে ৰঞ্জিত ধান খেতিৰ পৰা খেতিয়কসকলে অধিক লাভ উপাৰ্জন কৰিব পাৰে খেতিয়ক বন্ধুসকল 150 দিনৰ পৰা 155 দিন সময় লাগে ৰঞ্জিত ধানৰ খেতি কৰিবলৈ উচ্চ মানদণ্ডৰ বীজ হয় ৰঞ্জিত ধানৰ বীজ তো আপোনালোকে ইয়াৰ খেতি কৰিব পাৰিব এতিয়াৰ দিনত এতিয়াও খেতিয়ক বন্ধুসকল প্ৰথমতে আমি বীজটো কিনি আনি আমি কঠিয়া পাৰিব লাগিব তো ধান খেতিৰ অধিক উৎপাদন আৰু লাভ পাবলৈ হলে সঠিক ধানৰ কঠিয়া পাৰিব লাগিব আৰু সঠিক সময়ত পাৰিব লাগিব সঠিক ধানৰ কঠিয়া সঠিক সময়ত পাৰিলে আমি সেই ধানৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰিম খেতিয়ক বন্ধুসকল আৰু কঠিয়া তলিত আমি ফুৰাদন প্ৰয়োগ কৰিব লাগিব কিয়নো ফুৰাদন প্ৰয়োগ কৰিলে কঠিয়া তলিৰ মাটিৰ তলত থকা যিবিলাক কীটপতংগবিলাক ধ্বংস হৈ যায় লগতে আমাৰ কঠিয়াবোৰ ৰোগমুক্ত হৈ যায় বেমাৰৰ পৰা ৰক্ষা পায় ইয়াৰ উপৰিও খেতিয়ক বন্ধুসকল ধানৰ উৎপাদন শক্তি আৰু লাভৰ পৰিমাণ কেনেকৈ বেছি কৰিব পাৰি খেতিয়ক বন্ধুসকল ধান খেতি কৰিবলৈ লোৱা মাটিডৰা বা মাটিখিনি যিমান পাৰি সিমান উপযোগী মাটি আমি বিবেচনা কৰিব লাগিব আৰু বিবেচনা কৰা মাটিডৰা যদি কৰবাত সমস্যা আছে সেইবোৰ আগতে ঠিক কৰি ল'ব লাগিব ধান খেতি নকৰাৰ আগতে আৰু ধান খেতিৰ বাবে উপযোগী কৰি ল'ব লাগিব আমি মাটিডৰা যদিহে আমাৰ মাটিডৰাত কিছু সমস্যা আছে সেইবোৰ আমি মাটি পৰীক্ষা কৰি মাটিডৰা ধান খেতিৰ বাবে উপযুক্ত কৰি ল'ব লাগিব তাৰ পিছত ধান খেতি কৰিলে সেই মাটিডৰাৰ পৰা অধিক উৎপাদন অধিক ফল আমি লাভ কৰিব পাৰিম ধানৰ জাতবোৰ নিজৰ কৃষি ভূমিৰ লগত খাপ খাব পৰা অধিক উন্নত জাত কিনিব লাগে আপোনাৰ মাটিডৰা যদি দোৱা মাটি তো দোৱা মাটিত আপোনালোকে ৰঞ্জিত ধানৰ খেতি কৰিব পাৰিব তাত ৰঞ্জিত ধানৰ খেতি কৰক তাত যদি বেলেগ ধানৰ খেতি কৰে তাৰ পৰা অধিক উৎপাদন লাভ কৰিব নোৱাৰিব আৰু ধানৰ জাতবোৰ সদায় নাম থকা আৰু বিশ্বাস কৰিব পৰা অনুষ্ঠানৰ পৰাহে কিনিব লাগে যেনে কেভিকে কৃষি বিজ্ঞান কেন্দ্ৰ নাইবা এগ্ৰিকালচাৰৰ অধীনত থকা বীজ ভাণ্ডাৰ দোকানৰ পৰা আমি ধানৰ বীজবোৰ ক্ৰয় কৰিব পাৰোঁ আৰু ৰিপৰ্টেড কোম্পানীৰ ধানৰ বীজ ক্ৰয় কৰিব লাগিব যদিহে আমি ইমান খেতি কৰি যদি সেই উন্নত ধানৰ বীজ ক্ৰয় কৰিও আমি সেই খেতিৰ পৰা অধিক উৎপাদন লাভ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ মনটো বেয়া লাগে ধানৰ উৎপাদন বৃদ্ধি এইবিলাক আপোনালোকৰ মাটিডৰাৰ ওপৰত নিৰ্ভৰ কৰিব যদি আপোনালোকৰ মাটিডৰা শক্তিশালী হয় তেনেহ'লে তাৰ পৰা অধিক উৎপাদন অধিক ফল লাভ কৰিব পাৰিব মাটিডৰাত যিমানখিনি সাৰ লাগে সময়মতে সাৰবিলাক প্ৰয়োগ কৰিব আপোনালোকে ভালদৰে মাটিবিলাক চহাই ল'ব আৰু মৈ মাৰি সমান কৰি ল'ব লাগে আৰু খেতি পথাৰত আলিবোৰ ঘনকৈ দিব লাগে আৰু পুৰণা আলিবোৰৰ চকু কাণবোৰ ভালদৰে কাটি চাফা